দ্ৰুতগতিত চলিছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱনৰ নিৰ্মাণ কাৰ্য। জুলাইত সম্পূৰ্ণ হ'ব নিৰ্মাণ কাৰ্য। দ্ৰুতগতিত চলিছে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱনৰ নিৰ্মাণ কাৰ্য। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱন আমি নিৰ্মাণ কাৰ্য চলাই আছিলোঁ আৰু আজি প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হ'ব হৈছে। আমি আমাৰ PWD বিল্ডিঙৰ আমাৰ ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ, আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ইয়াৰ SDO আৰু আমাৰ ইয়াৰ স্থানীয় নাগৰিক আৰু আমাৰ স্থানীয় BJP গোটৰ প্ৰতিনিধিসকলৰ সৈতে আমি আজি গোটেইখিনি পৰিদৰ্শন কৰিছিলোঁ। প্ৰতিটো ৰুমলৈকে গৈছিলোঁ। VC কোৱাৰ্টাৰ ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। VC হেণ্ডঅভাৰ হৈ গৈছে। ৰেজিষ্টাৰ কোৱাৰ্টাৰ সম্পূৰ্ণ হৈ গৈছে আৰু আমাৰ গেষ্ট হাউচ সম্পূৰ্ণ হৈ গৈছে আৰু শ্ৰেণী কোঠাবিলাক প্ৰায় সম্পূৰ্ণ হোৱা পথত। তেখেতলোকে মোক জানিব দিছে যে জুলাই মাহৰ ভিতৰত তেওঁলোকে সাজু কৰি দিব। জুলাই মাহৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ অনুমতি সাপেক্ষে তেখেতে যিদিনাখনে তাৰিখ দিব তেতিয়াই আমি এই ভৱন আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিব পাৰিম। মই অতিশয় আনন্দিত। আমাৰ যি নিৰ্মাণ গোট আছে কামখিনি ভালকৈ কৰি আছে তেওঁলোকে কামখিনি, আৰু আমি এটা ফিনিচিং ষ্টেজত আৰু কি মডিফিকেশ্যন আছে সেইখিনি আমি ছাজেশ্যনখিনি আমি ৰাখিম আৰু এখন উত্তৰ পাৰৰ আটাইতকৈ এখন ধুনীয়া বিশ্ববিদ্যালয় হ'ব। ইতিমধ্যে বিশ্ববিদ্যালয়ত আমাৰ এখনো আসন খালী নাথাকে। বিশ্ববিদ্যালয় সঠিকভাৱে চলি আছে। ফাৰ্ষ্ট বেচ আমাৰ আমি সমাৱৰ্তনো ইয়াত পাতিব পাৰিলোঁ। খুব ধুনীয়াকৈ হৈ আছে, যাতে ৱৰ্ল্ড ক্লাছ যাতে একাডেমিক যাতে ইয়াত পায় সেইধৰণে আমি ইতিমধ্যে আলোচনা কৰি আছোঁ। এই বছৰ আমি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ছেমিনাৰ কৰিবৰ কাৰণেও গৈ আছোঁ। গতিকে আমি তাৰ আগত আমাৰ চব এতিয়া সাজু কৰিবৰ কাৰণে জোৰ দিছিলোঁ আৰু কামবিলাক তেনেকৈ আগবাঢ়িছে। আমি অতিশয় আনন্দিত। মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে আমি মহোদয়ৰ সৈতে আমি কথা পাতিম। তেখেতে যি ধৰণে সময় দিব সেইধৰণে আমি ৰাইজলৈ উৎসৰ্গা কৰিব পাৰিম। গৌতম কনষ্ট্ৰাকশ্যনে 51 কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য চলাই আছে। ইতিমধ্যে অতিথিশালা, উপাচাৰ্য, পঞ্জীয়ক আৰু অধ্যাপকৰ আৱাসগৃহ সম্পূৰ্ণ হোৱাৰ লগতে একাডেমিক বিল্ডিঙৰ কাম 95% শেষ হৈছে। অন্যহাতে আন উন্নয়নমূলক কামসমূহ 80% সম্পূৰ্ণ হৈছে। অহা 31 জুলাইৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। আমাৰ কামটো মোটামুটি শেষ হ'লে ফিনিচিং ষ্টেজত আছে। মোটামুটি 31 জুলাই আমি শেষ কৰি দিম। আমাৰ যিমান কাম আছে সেইটো আমি শেষ কৰি দিম। এইটো 51 crores এপ্ৰক্সিমেট ভেলিউ আছে আমাৰ প্ৰজেক্ট কষ্ট। ইয়াতে আমাৰ 4টা বিল্ডিংটো গেষ্ট হাউচ, প্ৰফেচাৰ কোৱাৰ্টাৰ আৰু VC ৰেচিডেঞ্চ আৰু ৰেজিষ্টাৰ কোৱাৰ্টাৰ শেষ হ'লে এতিয়া আমাৰ খালি একাডেমিক বিল্ডিং চলি আছে। সেইটোও মোটামুটি 95% কামটো হ'ল, 5% বাকী আছে আৰু এক্সটাৰ্নেল ডেভেলপমেণ্টো মোটামুটি 80% হ'ল, 20% বাকী আছে। বাকী চব কাম শেষ হৈ গ'ল। 31 জুলাই লাষ্টত হৈ যাব। আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটি কাম অতি দ্ৰুতগতিত চলি আছে। ইয়াত কম্পনেণ্ট অলৰেডি আমাৰ গেষ্ট হাউচ, প্ৰফেচাৰ্ছ কোৱাৰ্টাৰ, ৰেজিষ্টাৰ্ছ কোৱাৰ্টাৰ আৰু VC's কোৱাৰ্টাৰ অলৰেডি আমাৰ প্ৰায় কাম কমপ্লিট হৈছে। আৰু আমাৰ যিটো একাডেমিক বিল্ডিংটো আমাৰ কাম প্ৰায় 95% কমপ্লিট হৈছে। আমি 31 জুলাইৰ ভিতৰত আমি এই গোটেই প্ৰজেক্টটো হেণ্ডঅভাৰ কৰি দিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ। কিন্তু তাৰ ভিতৰতো কিছুমান অনুষংগিক যদি আৰু থাকি যায় সেইটো আমি গভৰ্ণমেণ্টলৈ প্ৰপ'জেল পঠাম। ইয়াৰ পিছতে মুকলি কৰিব পৰা হ'ব বিশ্ববিদ্যালয়খনেই। আজি বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই নিৰ্মাণৰত স্থানত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয়। বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য শেষ হ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিবলৈ আহিব বুলি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে অৱগত কৰে। আজি ভাল লাগিলে। আমি আমাৰ নিজৰ স্থানীয় জেগাতে আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ ঘৰ সম্পূৰ্ণ হৈ আছে আৰু ইতিমধ্যে আমি VC কোৱাৰ্টাৰ চালোঁ আৰু ৰেজিষ্টাৰ কোৱাৰ্টাৰ অলৰেডি হৈ গ'ল। তাৰপাছত আৰু গেষ্ট হাউচো কমপ্লিট হৈছে আৰু অতি সোনকালে তেওঁলোকে মুকলি কৰি দিম বুলি কৈছে। আমি যথেষ্ট আনন্দিত। হয়, আমি আমাৰ সন্মানীয় জনপ্ৰিয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়ালৈ আহিব। আমি গৌৰৱান্বিত আৰু তেখেতক আমি অভিনন্দন জনাম আমাৰ ইয়ালৈ। আমাৰ নাৰায়ণপুৰ মাধৱদেৱ ইউনিভাৰ্চিটিলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ। আৰু ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ সমষ্টিত
আমাৰ বিধায়ক ডাঙৰীয়াও আহি আজি পৰ্যবেক্ষণ কৰিছে, আমাৰ দলীয় সকলো কাৰ্যকৰ্তা আহি পৰ্যবেক্ষণ কৰিছে। প্ৰায় 95% কাম সম্পূৰ্ণ হৈছে বুলি হৈছে আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু নাৰায়ণপুৰলৈ আৰু বিপিআৰ সমষ্টিলৈ তেখেতক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, মই ইয়াৰ প্ৰাক্তন ছাত্ৰ হয়, গতিকে এনেকুৱা এটা পৰিৱেশ যে দিছে তাৰ কাৰণে মই চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহিব, গতিকে তেখেতকো আমি সম্ভাষণ জনাইছোঁ।